যেহেতু আমার আজিজ তোলাবা সকলো আহিছে ইনশাল্লাহ, আৰু এইটোৱে হৈছে আমাৰ কাম যে কোনোবাই যদি বিপদত পৰে, বিপদত পৰি থকা মানুহক উদ্ধাৰ কৰাটোৱেই আমাৰ ইছলাম ধৰ্মৰ কাম। গতিকে যেহেতু আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শিকাই থৈ গৈছে যে যদি কেতিয়াবা কোনোবা অসহায় মানুহ হয়, নিজে ভোকত থাকিও আনক খানা খোৱাটোৱে আমাৰ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক শিকাই দিছে। আৰু তেখেতৰে এইবিলাক আমাৰ দৰজগাহ, সেই সকলৰে আমি এইসকল তালিম দি আছোঁ যি নবীজীয়ে আমাক শিকাই থৈ গৈছে। আৰু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেহেতু আমাৰ মাদ্ৰাছা দৰজগাহ সকলোতে আমালোকক সেই আদেশটোৱে দিছে যে তোমালোকে যেতিয়ালৈকে আনক সহায় নকৰিবা তেতিয়ালৈকে আল্লাহ তোমালোকক সহায় নকৰে। আৰু তোমালোকে মাদ্ৰাছাৰ আজিজ তোলাবা, তোমালোকে বাহিৰত নাযাবা। যিহেতু মই মছজিদত কৈয়ে দিছোঁ একবাৰ যাই, যিহেতু আৰু মই বাৰে বাৰে এলান নকৰোঁ, এইটো তোমালোকে নিশ্চয় ভালদৰে জানা। গতিকে আমাৰ আজিজ তোলাবাসকলে দি আছে, আল্লাহ তাআলাই যাতে বৰকত দিয়ে। গতিকে আমাৰ গেটত 3টামান লাইন হোৱাটোৱে বেছি ভাল হ'ব। আমাৰ এজন শিক্ষক তাতে থাকিলে ভাল হয়, যে সেই শিক্ষকে আমাৰ হেডুজুৰ আছে তাতে পৰিচালনা কৰাৰ। আৰু যদি পাৰে বগা পাইজামা, বগা পাঞ্জাবী এইখিনি ইনশাআল্লাহ ৰেডি কৰি ৰাখিব। মই আটাইতকৈ বেছি খুশি হৈছোঁ যে আমি বিপদৰ সময়ত আমি তেওঁলোকক সহায় কৰিবলৈ পাৰিছোঁ। আমাৰ যদিও তেনেকুৱা ধন সম্পত্তি নাই, আমি যিমানখিনি পাৰিছোঁ ইনশাআল্লাহ সহায় কৰিম। জান লাগিলে জান দি দিম, খুন লাগিলে খুন দি দিম, মাল লাগিলে মাল দি দিম ইনশাআল্লাহ। এইখিনিতো আল্লাহ তাআলা আমাক শক্তি দিছে যে বিপদৰ সময়ত আমি যিমানখিনি পাৰোঁ ইনশাআল্লাহ উদ্ধাৰ কৰিম। আৰু আমি আজিজ তালেবাসকলকো কৈছোঁ যাতে উজনি অসমলৈ খাসকৈ দোৱা কৰে, আল্লাহ যাতে বানৰ সমস্যা সমাধান কৰে। আৰু আল্লাহ যদি সেইখিনি নকৰে তেতিয়াহ'লে মই ভাবোঁ পৃথিৱীত কোনো এনেকুৱা কাম কৰিব নোৱাৰে।